আজি ২৬ জানুৱাৰী ২০২৫ চনৰ আমি যোৰহাটৰ পৰা অকণ বাহিৰলৈ ওলাই আহিছোঁ। দেওবাৰো পৰিছে। বাগানৰ মাজে মাজে আহি আছোঁ। এখন বিহৰা বাগান। আমি ইয়ালৈ আহি আছোঁ মানে এইখন আগত ৱাটাৰফল এটা আছে নাগালেণ্ডৰ মানুহ আজি বেছি নাই। মই আছোঁ আৰু আমাৰ পিকিলা আৰু আমাৰ বাইদেউ ক'ত আছে ইয়াতে। আমি তাকে ওলাই আছোঁ। ৰাতিপুৱা অকণমান দেৰি হ'ল। তথাপিও মিকি চাং বুলি জেগাখনলৈ আহি আছোঁ। গাড়ীখন থৈ ১.৫-২ কিলোমিটাৰমান খোজকাঢ়িব লাগে বুলি কৈছে। সেই তাৰে পাহাৰটোৰ ওপৰৰ সেইটো গোটেই ধুনীয়া পাহাৰ, তাৰ মাজে মাজে আহি আছোঁ। আমাৰ জীৱনটো পাহাৰেই হৈ গৈছে আৰু এতিয়া আকৌ ইয়ালৈ সেই পাহাৰলৈ আহিছোঁ। সেয়া বাগান পাৰ হৈ আহিলোঁ। পাৰ হৈ এইপিনি গাড়ী আনিব নোৱাৰি বুলি ক'লে। ব্লগটো বনাবৰ কাৰণে আমি চিন্তা কৰিলোঁ, সেইকাৰণে খোজকাঢ়িয়ে আহিছোঁ। সেয়া লোকেল মানুহ কিবা গছ চছ কাটি মেলি আনিছে। গাড়ী নোৱাৰে বুলি কৈছোঁ, তথাপিও গাড়ীখন নানিলোঁ। ঘৰতে খোজকাঢ়ি গৈ আছোঁ। কিমান দূৰ যাব লাগে নাজানো। আৰু ৱাটাৰফল এটা আছে বুলি কৈছে, ধুনীয়া বাঁহ গছ। এইপিনে খোজকাঢ়ি গৈ আছোঁ আৰু ৱাটাৰফলটো পালে আকৌ লগ পাই আছোঁ। মাইনা জুকভলিত খোজকাঢ়ি যোৱা নিচিনাই লাগিছে। পাহাৰত ১.৫-২ কিলোমিটাৰ খোজকাঢ়িব লাগে। আমি অলপ দূৰ আহিলোঁ বাৰু, আৰু কিমান দূৰ আছে নাজানো। এই ৰাস্তা দি গৈ আছোঁ। আমি প্ৰায় পাইছোঁহি। এনেকুৱা পাহাৰৰ ওপৰত বাগানৰ মাজে মাজে আহিলোঁ। এই পানী এনেকৈ বৈ আহি আছে। আমি সেই বিহৰা বাগানখনৰ মাজেদি মেইন গেটখনৰ মাজেদিয়ে আহিলোঁ বহুত দূৰ গাড়ী লৈ। তাৰপিছত গাড়ী লৈ আহিবলৈ নোৱাৰে বুলি ক'লে। পাৰি দেখিছোঁ আহিছে গাড়ী, তথাপিও তলত লাগি যায়, ৰিক্স ল'বলৈ নোৱাৰি। সেইকাৰণে গাড়ী নানি আমি ১-১.৫ কিলোমিটাৰ খোজকাঢ়িলোঁ। এইটো পানী এনেকৈ ওপৰৰ পৰা বৈ আহি আছে। সেইখিনি মাজতে এইবিলাকৰ কাৰণে গাড়ী চাড়ী আনিবলৈ দিগদাৰ। মানুহ আছে ইয়াত বহুতখিনি, পিকনিক খাই আছে আজিও বহুত মানুহ। এইয়া পানীৰ মাজত মানুহ বহুত আছে। পিকনিক খাই ঢোল চোল বাজিও আছে দেখিছোঁ। এই ৱাটাৰফলটো পালে চামগৈ। আপোনালোক আহিব পাৰে, খালী গাড়ীখন আনিবলৈ দিগদাৰ হয়। খোজকাঢ়িব লাগে, ভালো লাগে। এইটো এটা প্ৰথম এই মাত্ৰ আহি পাইছোঁহি ৱাটাৰফলটো। ৰাইজে খেলি আছে ৱাটাৰফল। আমি ওপৰত আৰু এটা আছে নেকি, সেইটো চাই লওঁ। এইপিনেও ৱাটাৰফলটো পানী আহে, এনেকৈ গৈ পেলাই তলত পৰেগৈ। ডাঙৰ ৱাটাৰফলটো পালেগৈ গৈ আছোঁগৈ। চাবাতে পাই নাই, লাহে লাহে পানী মাজে মাজে আহি আছোঁ আমি। এয়া ৱাটাৰফলটো সৰু, আগলৈ গ'লোঁ চাইছিলোঁ, নাই বুলি ক'লে। অকণ আগত আছে, চামগৈ। ৰাইজে বিহু মাৰি আছে। বিহু ওচৰলৈ এপাক চামগৈ। আমি অৱশেষত এই যোনটো ডাঙৰ ৱাটাৰফলটো আছে, সেই ৱাটাৰফলটো নাপালোঁগৈ। ৰাতি আন্ধাৰ হৈ যাবতো, ৩:৩০ বাজি গ'ল। মানুহ তাৰমানে তাৰ পৰা প্ৰায় চব ঘূৰি আহিলে। আমি সৰু এটা ৱাটাৰফল পাইছোঁ, তাতে অকণ উপভোগ কৰিছোঁ আৰু। সেইটো চাই লওক। মানুহ আছে। মাইনা যোৱা সেইকাৰণে তালৈ যাব নালাগে, তললৈ। এইটো এনেকৈ নামি গৈছেগৈ পানীটো, এনেকৈ গুচি গৈছেগৈ। ভালেই, এতিয়া পানী অলপ কম খালি সেইখিনি।
মানুহ এতিয়া কমিলে ৰাতি গোটেই পাহাৰৰ ভিতৰৰ মাজত আছোঁ ভাল লাগিছে জেগাটো ইমান ফেমাছ হোৱা নাই কাৰণ গাড়ী চাৰি বেছি আনিব নোৱাৰি সেইটো কাৰণে দিগদাৰ গাড়ী আগত থৈ খোজকাঢ়ি আহিব পাৰি খোজকাঢ়ি আহি পেলাই মজা লাগে ওচৰৰ চাহ বাগানৰ মাজে মাজে পাহাৰৰ মাজে মাজে এইপিনে মানুহবিলাকৰ মাজত ঢোল চোল বজোৱালে ভালো লাগিলে এয়া পানী চানী মাইনা অকণ হাই কৰি দিয়া আপোনালোকো আহিব পাৰে ইয়াত বেয়া নাপাব বেয়া জেগা নহয় ভাল জেগাই ইমান ভয় লগা জেগাও নহয় খালি অকণ নতুন জেগাৰ কাৰণে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এনেকুৱা পানী এতিয়া কম তথাপিও জেগাকণ বেয়া নহয় বাঁহ গছ চাহ গছো আছে আগলৈ বহুত আগলৈ জেগা ভাল ভাল জেগা আছে কিন্তু আমি যাব নোৱাৰিলোঁ আমি ইয়াতে থাকি দিলোঁ আজি পিছলৈ আকৌ যদি যাওঁ আপোনালোকক দেখুৱাম মাজত বিহৰা চাহ বাগানৰ ভিতৰদি আমি আহিলোঁ ৱাটাৰফলটো চাই আহি ৰাস্তাতে বাগানখন পালোঁ এতিয়া বৰ্তমান পাতবোৰ কেইটামান গজিছে সেইবিলাক কলম দিয়া আছে কেইদিনমানৰ পিছতে পাত হ'ব ছিঙিব চাহপাত হ'ব চাহপাত হৈ পেলাই আমি খাম ইয়াতে এনেকুৱা ধুনীয়া পৰিৱেশৰ জেগা এটা আছে বুলি কল্পনা কৰিব ইমান ধুনীয়া পাহাৰ চাওক ষ্টেপ ষ্টেপ এইবিলাক চাহ বাগান তাৰ মাজে মাজে সেইবিলাক মানুহবিলাকে পিকনিক খালে এতিয়া খাই চব গ'লগৈ চাৰিওপিনে পাহাৰৰ মাজত সোমাই আছোঁ চাওক মই মোবাইলটো চাৰিওপিনে ঘূৰাই আছোঁ আমি গাড়ী ইয়ালৈকে আনি পেলাই থলোঁ এতিয়া খোৱা বোৱাৰ ব্যৱস্থা চলি আছে খাম আমাৰ দেৰি হৈ গ'ল এইবিলাক বেলেগ মানুহ আহি তাত পিকনিক খাই আছে চাৰিওপিনে চাওক পাহাৰ তাৰ মাজতে এইখিনিলৈকে লাষ্ট আহিব পাৰি আমি ক্ৰিকেট বল অকণ খেলিম এতিয়া চাহপাতৰ বাগান চাওক কি ধুনীয়াকৈ ওপৰলৈকে কৰা আছে বৰ ধুনীয়া জেগা কেতিয়াবা আহিব 4:50 হ'ল আমি ঘূৰা ফুৰা কৰিলোঁ নাচিলোঁ গালোঁ খালোঁ এতিয়া আমি আকৌ এয়া দুৰ্গম ৰাস্তা আমি এতিয়া ঘূৰি গৈ আছোঁ বেক কৰিছোঁ মানে ৰাস্তা বেয়া মই দেখিছা সেইটোতকৈ ৰাস্তা এয়া দেখিছা তুমি কৈছিলা ৰাস্তা ভাল এয়া চোৱা ৰাস্তা কেনেকৈ আহিলোঁ এতিয়া ধৰা ভিডিঅ' কৰিব লাগিব তুমি মই নোৱাৰিম ৰাস্তাটো দেখুৱা কেনেকুৱা ৰাস্তা পাৰ হৈ আহিলোঁ সেইটো দি নাযাব ৰাস্তা অকণমান নিজেই চালাকগিৰি কৰি পেলাই চলাব লাগিব নহ'লে ফচি যাব গাড়ী সেইকাৰণে মানুহ বেছি নাহে ইয়ালৈ কিন্তু নিজৰ সাহ মন ভাল থাকিলে গাড়ী চলাই আহিব পাৰিব এই ৰাস্তা ইমান বেয়াও নহয় ভালো নহয় বুলি ক'ব পাৰি আৰু নিজে আৰু কেনেকৈ আহিব পাৰে আহিব ভাল লাগিলে আহি পেলাই আমাৰ এইটো নতুন এটা জেগা জাৰ্ণি আমাৰ এনেকৈ আমি আহি থাকোঁ আপোনালোকক দেখুৱাই থাকোঁ আৰু আগলৈ আকৌ দেখুৱাই থাকিম আকৌ বেলেগ কিবা আকৌ ক'ৰবাত গ'লে আমি আকৌ দেখুৱাম নেক্সট আমাৰ য'ত প্ৰগ্ৰেম হ'ব আমাৰ চেনেলটোৰ নাম হ'ল DMS চেনেল আমি এতিয়ালৈকে বহুতা জেগাত গ'লোঁ গেংটক হওক বা গোৱা হওক বম্বে হওক তাৰপিছত তোমাৰ লাষ্ট উৰিষ্যা গ'লোঁ তাৰপিছত পাহাৰৰ অৰুণাচল গ'লোঁ দং গ'লোঁ তাৰপিছত সিদিনাখন আমি মায়দিয়া গ'লোঁ মায়দিয়া বৰফ অলপ পালোঁ তাৰপিছত এতিয়া আকৌ নেক্সট এই ধুৱাজি গ'লোঁ আকৌ নেক্সট যেতিয়া যাম আকৌ নেক্সট ভিডিঅ' বনালে তেতিয়া আকৌ আপোনালোকক দেখাম জীৱনটো ফুৰিবলৈ ঘূৰি ফুৰা এনেকুৱা কৰিবলৈ ভাল লাগে ফুৰিলে ভাল লাগে নিজৰ দিনটো দৈনন্দিন আমি নিজৰ কাম কৰি থাকোঁ কৰি থাকিব তাৰ মাজে মাজে ঘূৰা ফুৰা কৰিলে নিজৰ স্বাস্থ্য মনৰ কাৰণে ভাল যে যোনটো জেগালৈ গ'লোঁ আপোনালোকক এটা খালি সাধাৰণ মানে ৰাস্তাটো এইটো কোনেও চিনি নাপায় এই ৰাস্তা ভিৰ কোনেও নাযায় এইপিনে পূৰা ভিৰ তাকে ভাবিছোঁ কাজিৰঙাৰ পৰা আদি কৰি মককচাম চব জেগাতে মানুহ ফুৰিবলৈ গ'ল আমি এইটো জেগালৈ আজি প্ৰথম আহিছোঁ এইটো চাই লওক বড়ো হেণ্ডলম এইখিনি জেগাতেই এইখন এখন গেট আছে গেটখন দেখাই দিছোঁ বড়ো হেণ্ডলম প্ৰজেক্ট বিহৰা ষ্টেট আউটলেট এইখনৰ গেটৰ ভিতৰদি আমি এনেকৈ চিধা এনেকৈ সেইপিনেদি গ'লোঁগৈ তাতে গৈ পেলাই এইবিলাক পাবহি এইপিনেদি তাৰমানে যোৰহাটেদি আহোঁতে
দেখাই দিছোঁ। এইপিনি যোৰহাটেদি আহোঁতে আপোনাৰ যোৰহাটৰ পৰা আহোঁতে বাওঁ চাইডে পৰিব। বাওঁ চাইডে এই লেফ্ট চাইডৰ এই ৰাস্তাটোদি আপুনি সোমাব। এইপিনে চিধা আপুনি এনেকৈ আগলৈ যায়গৈ আৰু ধৰক বোকাঘাট এই তেজপুৰ এইপিনলৈ যোনটো গুৱাহাটী হাইৱে সেইটো ৰাস্তা হয়। তাৰ মাজত এখন বিহৰা গেট দেখিব। এইখনতে লিখা আছে বিহৰা গেট। এইখন গেট দেখিব। এইখন দিয়ে আপোনালোকে গ'লে ৰাস্তাটো এই গেটৰ ভিতৰতে মানুহ গাড়ী আহি আছে। এইপিনে পূৰা ভিৰ ৰাস্তা, সব গাড়ী আজি চবেই ফুৰিবলৈ আহিছে। 26 জানুৱাৰী 2025 সব ভাল জেগা ফুৰিবলৈ অহা। আজি দেওবাৰ পৰিছে, চবেই ভিৰ আহিছে, আপোনালোকে আহিব। এইখিনিতে আমি আজিৰ কাৰণে আমাৰ যিখিনি দেখুৱাব পাৰোঁ ব্লগটো আমি চেষ্টা কৰিলোঁ। আকৌ লগ পাম, তাৰ বাবে ধন্যবাদ আপোনালোকে চোৱাৰ কাৰণে। আগলৈও চাই থাকিব আৰু পাৰিলে আমাক চেনেলটোক শ্বেয়াৰ কৰিব, পাৰিলে কমেণ্ট দিব, কিবা ভুল পাইছে বেয়া পাইছে আগলৈ কি পাৰে, আৰু আমাক জনাব কি পাইছে, ভাল পাইছে বেয়া পাইছে। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো DMS চেনেল। ধন্যবাদ।